বাঁহীৰ সুৰত কি আছে লক্ষী আৰু লক্ষীনন্দনে এটা সময়ত অটো চলাইছিলে তাৰপিছতে ধেমালিকে গুৱাহাটীত আহি ৰিক্সাও চলাইছিলে বাঁহী চুৰ কৰা ল'ৰাটোৱে লক্ষীনন্দন লাহন সোণু নিগমৰ কথা ষ্টেজ কেনেকুৱা হয় সেই তেওঁৰ কালচাৰটো কেনেকুৱা হয় আৰু যেতিয়া তেখেতৰ লগত একেখন মঞ্চত বজোৱা হয় বহুত টকা দি পেলাই পাপন দাই লক্ষীনন্দনক লৈ গৈছে এনেকুৱা এটা খবৰ অসমৰ মিডিয়াত ওলালে কিমান দূৰ সত্য কথা মই ভাবো যে বাঁহীৰ আঙুলিৰ উঠানমাত জীৱনৰ উঠানমাৰ মানে সম্পৰ্ক আছে কিন্তু জীৱনৰ প্ৰথম মুম্বাইৰ কাম ৰাইজে দিছে সঁচাকৈ গাৰ্লফ্ৰেণ্ড আছে নাই প্ৰেম মানে কি জীৱন সম্পৰ্কে আমি ভাবিলো কলো প্ৰেমটো এটা সাংঘাতিক বস্তু সবৰে বেলেগ বেলেগ ডেফিনেশ্যন আছে মানে এতিয়া কথাটো হ'ল আপুনি কি বুজিলে প্ৰেম মানে মই একো নুবুজিলো ময়ো নুবুজিলো একো নুবুজিলা ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কোন আহিছে বাৰ্তালাপলৈ আজি আপোনালোকে নিশ্চয় গম পাইছে হুকলাইনকেইটা আপোনালোকে শুনিছে আৰু মই গৌৰৱান্বিত এই অনুষ্ঠানটো কৰিবলৈ পাই কাৰণ আজি মোৰ লগত উপস্থিত হৈছে সেই লক্ষীনন্দন লাহন নমস্কাৰ নমস্কাৰ লক্ষী আহিছে যেতিয়া বাৰ্তালাপলৈও লক্ষী আহিব বাৰ্তালাপতো অভিয়াছলি আগৰ পৰা লক্ষী আছে মই আজি আহিবলৈ পাই সৌভাগ্য আপোনাৰ লগত কাৰণ মোৰ জীৱনৰ প্ৰথমটো ইণ্টাৰভিউ আপোনাৰ লগতে কৰিছিলোঁ আজি প্ৰায় আপোনাৰ 9 বছৰমানৰ পাছত আকৌ আমি একেলগে বহিছোঁ সাৰেগামাত প্ৰথম যেতিয়া বাঁহী বজাবলৈ গৈছিলে তেতিয়া আমি এটা অনুষ্ঠান কৰিছিলোঁ আজি পৰা 9 বছৰ আগৰ সেইটো লক্ষীনন্দন লাহনৰ প্ৰথম ইণ্টাৰভিউ আছিলে মনত যে ৰাখিছে তেখেতে সেইটো কাৰণে মোক খুব ভাল লাগিছে সেইটো আপোনাৰ সৰলতা কিন্তু মই আজি ইয়াত বহিবলৈ পাই আপোনাৰ লগত চবে জানে মই যাক চিনি পাওঁ মোৰ বন্ধু বাবে যে মোৰ ফেভৰেট জাৰ্নেলিষ্ট কোন গতিকে মই সুখী অনুভৱ কৰিছোঁ আজি আপোনাৰ লগত বহি ধন্যবাদ লক্ষী এনেকৈ থাকা সেইটো ভাল লাগে আৰু এটা কথা কৈ থওঁ লক্ষীনন্দন লাহন লক্ষীৰ নন্দন শ্ৰীকৃষ্ণ লক্ষীনন্দন শ্ৰীকৃষ্ণ আৰু ময়ো হ'লো চক্ৰপাণী পৰাশৰ যাৰ হাতত চক্ৰ আছে হয় তো দুইজন আমি শ্ৰীকৃষ্ণই বহিছোঁ আজি বঢ়িয়া সেইটো এটা কথা তাৰপিছত যদি আমি আহোঁ আজি লক্ষীনন্দন লাহনৰ যাত্ৰাৰ বিষয়ে আমি কথা পাতিম মই জনামতে বহুতখিনি কথা মই জানো তেখেতৰ আৰু যিহেতু এই অনুষ্ঠান কৰাৰ আগত আমি কালি ৰাতি বহিছোঁ যথেষ্ট সময় বহিছোঁ সেইকাৰণে আজি অনুষ্ঠানটো আৰু বেছি ভাল হ'ব বুলি মই আশা কৰিছোঁ একদম লক্ষী নাম ছোৱালী মানুহৰ ৰাখে ল'ৰা মানুহৰ ৰাখে হয়নে নাম কোনে ৰাখিছিলে তোমাৰ মোৰ নামটো একজেক্টলি মই সোধা নাই এতিয়ালৈকে ঘৰত কোনে ৰাখিছিলে গম নাপাওঁ মই কোনোবাই ৰাখিছিল ঘৰৰ মানুহে চাগে ৰখা নাই কিন্তু বেলেগ কোনোবা মানুহে ৰাখিছিলে মই পাহৰি গ'লোঁ এবাৰ সুধিছিলোঁ যদিও মনত নাই মই স্মৃতিৰ ক্ষেত্ৰত অকণ বেয়া অ'কে কিন্তু ইমান ধুনীয়া নাম ৰাখিছিলে লক্ষীনন্দন লাহন ৱাহ এইখিনিতে কৈ থওঁ শ্ৰীকৃষ্ণই অৰ্জুনৰ ৰথ চলাইছিলে হয়নে আৰু লক্ষীনন্দনে এটা সময়ত অটো চলাইছিলে তাৰপিছতে ধেমালিকে গুৱাহাটীত আহি ৰিক্সাও চলাইছিলে সেই অটো চলোৱাৰ পৰা আৰম্ভ কৰি আজিলৈকে লক্ষীনন্দনৰ যি যাত্ৰা এই বিষয়ে আমি কথা পাতিম তাৰপিছত যদি মই কওঁ আজি বাঁহী বুলি ক'লে হাতত বাঁহীটো লৈ বাঁহীৰ সুৰত আমাক ক'ৰবালৈ লৈ যোৱা সেই ল'ৰাজন লক্ষীনন্দন লাহন আৰু এটা সময়ত লক্ষীনন্দন লাহনে জেদ কৰি বাঁহী চুৰ কৰিছিলে এই কাহিনীবিলাক আজি আপোনালোকে শুনিবলৈ পাব গতিকে মই আৰম্ভ কৰিম একদম গাঁৱৰ ঘৰখনৰ পৰা হয় কি আছিলা কেনেকৈ বাঁহী হাতত পৰিল যাত্ৰাটো জানিম অলপ মই সাধাৰণ এজন ল'ৰা গাঁৱৰ ল'ৰা যেনেকৈ এজন চবৰে সাধাৰণ ল'ৰা এজন থাকে স্কুল যায় সৰুতে আহে বা খেলা ধূলা কৰে উৎপাত কৰে অসভ্যালি কৰে কেতিয়াবা বা তেনেকুৱা ধৰণৰ এজন ল'ৰা আছিলোঁ আৰু এতিয়াও তেনেকুৱাই আৰু বাঁহীটো হাতত কেতিয়া পৰিল বুলি ক'লে একজেক্ট মই মানে এটা সময়ত ঢোল বজাইছিলোঁ তাৰপিছতে বাঁহীটো বজাবলৈ মন যায় বজাব নিদিয়ে তাৰপিছত খং উঠে আৰু তেতিয়া বজাব নিদিলে মোৰ এটা জিদ এটা আছে মানে যে নোৱাৰো বজাবলৈ নালাগে ঢোলে বজা এইটো ভাল নালাগে মানে তেতিয়া মোৰ খং উঠে তাৰপিছতে এদিন কি হ'ল এনাই ঘৰলৈ গ'লোঁ হুঁচৰি চলি আছিলে তেতিয়া মোৰ মানে
মাৰ ককায়েকৰ ল'ৰা অ'কে তাৰ ওচৰতে বাঁহী আছিলে সি মানে গাঁৱৰ হুঁচৰিত বাঁহী বজাই থাকে তাক খুজি থাকোঁ মই পিছে পিছে দৌৰি থাকোঁ দে মই বজাম নিদিয়ে মানে তাৰপিছতে মই বোলো ৰ তই নিদিয় ঠিক আছে নালাগে তই আজি শু তাৰপিছত কাইলৈ চাবি সি শুলে ৰাতিপুৱা মই আহি ঘৰ পালোঁ তাৰ বাঁহীটো মনে মনে মই লৈ গুচি আহিলোঁ তাৰপিছত আহি কিনি ঘৰত ফোন কৰিছোঁ যে হেৰি তোৰ বাঁহীটো বিচাৰি চাচোন পাবি নেকি কৈছে ক'ত গ'ল কি হ'ল আৰে মই কৈছোঁ মই লৈ আনিলোঁ আৰু তই নাপাওঁ ঘূৰাই কালি নিদিছিল নহয় মোক এতিয়াতো মই বজাই যেতিয়ালৈকে ভালকৈ বজাব নোৱাৰোঁ মই বজাম এইটো তেতিয়াতো কেতিয়াও ঘূৰাই নাপাওঁ এতিয়াও আছে বাঁহীটো এতিয়াও আছে তেখেতে জানে তেখেতে গোটেই কাহিনী জানে আৰু হেৰি তেখেত বাৰু এতিয়া নাই কিন্তু সেইটোৱে চাগে তাৰ হাততে লক্ষী আছিল বা সৰস্বতী আছিল যিটো তাৰ থ্ৰুদি মোৰ ওচৰলৈ আহিল মই মানে জোৰ জবৰদস্তি চুৰ কৰি লোৱা নিচিনাকৈ যে ক'ব পাৰি আমি যে বাঁহী চুৰ কৰা ল'ৰাটোৱে লক্ষীনন্দন লাহন ক'ব পাৰি কৃষ্ণই যেনেকৈ মাখন চুৰ কৰিছিলে মই কৃষ্ণ নহয় মই সেইটোৱে জানিছোঁ কিন্তু মানে মই বাঁহী চুৰ কৰিছিলোঁ বাঁহীৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ বাহ শ্ৰীকৃষ্ণই মাখন চুৰ কৰিছিলে আৰু মাতৃৰ পৰা মাৰো খাইছিলে বান্ধি থৈছিলে উৰালত সেনেকৈ ময়ো মাৰ খাইছোঁ আৰু লক্ষীনন্দনে বাঁহী চুৰ কৰিছিল আৰু যি বাঁহী লৈ পেলাই গোটেই পৃথিৱী ভ্ৰমণ কৰি আছে বলিউডৰ ডাঙৰ ডাঙৰ ছিংগাৰৰ সৈতে আৰু এতিয়া সোণু নিগমৰ সৈতে ষ্টেজত একেলগে বাঁহী বজাব লক্ষীনন্দনে বজাই আছে তো চুৰ কৰিছিলা গম পালোঁ মাৰ খাই মাৰ ক'ত খাইছিলা মই জনামতে এতিয়াও থানাত কেছ আছেই চাগে সেইটো এটা বেলেগ কিন্তু এনে মাৰ হাতৰ মাৰ খোৱা সেইটো কাহিনী বেলেগ মই যেতিয়া সৰুতে উৎপতীয়া আছিলোঁ আমি মানে কি কৰোঁ আমাৰ এখন পথাৰ আছে ধুনীয়া মথাউৰি আছে যেতিয়া খাল বাব হয় পানী হয় এইবছৰ বাৰু এতিয়া বহুত বেছি পানী এতিয়াতো গম পাইছে চাগে নিউজত ওলাই থাকে প্ৰায় বহুত বেয়া লগা অৱস্থা হৈ আছে কিন্তু সেই সময়ত অলপ কম আছিল আৰু একাঠমান পানী আছিল পথাৰত তেতিয়া মই আৰু মোৰ এজন বন্ধু আমি মানে গৈছোঁ মানে আজি সাঁতুৰিম প্লেন বনাইছোঁ ঘৰত মানে মানুহ নাই অলপ দেৰিকৈ আহিব আমি সাঁতুৰিম মানে আমি গৈ ৰুই থোৱা কঠীয়া ধুনীয়াকৈ আমি ছাইড লগাই লৈছোঁ এটা এৰিয়া আমি বনাই লৈছোঁ সাঁতুৰিবৰ কাৰণে সাঁতুৰি সন্ধিয়া হৈ গ'ল তাৰপিছতে ঘৰত ল'ৰা বিচাৰি হাহাকাৰ তাৰপিছত খং চবৰে বিচাৰি তেতিয়া তাৰপৰা খেদি কোবাই আনি ঘৰ পাইছোঁহি মায়াকে দিছে সেইবিলাক ভাল লগা কথা এতিয়া মনত পৰিলে আজিও ভাল লাগে একেই কথা তাৰপিছতে আৰু এটা কথা যিটো কথা কলেজত বোলে খুব মাৰপিট কৰা ল'ৰা আছিলে মাৰপিট কৰা ল'ৰা নহয় মানে অন্যায় কৰিলে বেয়া লাগে অন্যায় কৰিলে মানে বেয়া লাগে প্ৰতিবাদটো কৰা যায় মানে প্ৰতিবাদ হাতে ভৰিয়ে চবেই কৰোঁ মানে কি হয় মোৰ এই তেতিয়া সৰু সুৰা কিবা হৈছিলে আৰু আমাৰ ফেমিলি মোৰ কোনোবা কাজিন এজনৰ লগত কিবা এটা হৈছিলে তেতিয়া তেনেকৈ অলপ মানে প্ৰতিবাদ কৰা গৈছিলে হাতেৰে যি কি নহওক সেই তেনেকুৱা এজনেই ল'ৰা আৰু কেতিয়া গম পোৱা গ'ল যে নহয় মই বাঁহীটো হাতত লৈ বাঁহীৰ সুৰেৰে সকলোকে মুহিব পাৰিম সেইটো এতিয়াও নাভাবোঁ মই পাৰিম বুলি সেইটো মানুহৰ মানে চইচ মানুহে মোক বিচাৰি মানে চুজ কৰি লৈছে যে ইয়াৰ সুৰটো ভাল লাগিছে লৈছে সেইটো মানুহৰ মোৰ বাঁহীটো বজাই ভাল লাগে কাৰণে বজাইছোঁ মানুহক মুহিবৰ কাৰণে বা মই মুহিম বুলি ভাবি কিবা প্লেন কৰি কেতিয়াও কামটো কৰা নাই মানুহে ভাল পাইছে এইটো মানুহৰ মৰম আচলতে সেইটোৱেই কাৰ হাতত কেতিয়া কি আহি পৰেহি চমৎকাৰ কেতিয়া হয় কোনেও গম নাপায় একজেক্টলি লক্ষীনন্দনৰ লগত চমৎকাৰ হোৱা নাই কাৰণ তেখেতে যথেষ্ট কষ্ট কৰিছে কিন্তু ক'ৰবাত ভাগ্যখনে তেখেতক লৈ গৈ আছে আৰু সেই যাত্ৰাত তেওঁ যাত্ৰা কৰি গৈ আছে আৰু সেইবাবেই চাগে পাপন দাৰ লগত যোৱা বৰ্ষ এইবাৰ সোণু নিগমৰ লগত কেইবাটাও সুযোগ হেৰুৱাবলগীয়া হৈছে কাৰোবাৰ কিবা কিবি কাৰণত হয়তো আৰু ডাঙৰ ডাঙৰ ছিংগাৰৰ লগত তেওঁ গীত পৰিৱেশন বা বাঁহী বজালেহেঁতেন কিন্তু ক'ৰবাত কিবা কিবি আছিলে কিন্তু ভাল খবৰ লাহে লাহে আহি আছে এতিয়া আহিলোঁ মই অকণমান সোণু নিগমৰ কথাটোলৈ এইটো এটা খুব ডাঙৰ কথা যে এজন লিজেণ্ডাৰী ন সোণু নিগম আমাৰ মানে সংগীতজ্ঞবিলাকৰ কাৰণেতো ভগৱান তুল্য মানুহ সাংঘাতিক মানে এজন পাৰ্চনেলিটি মানুহ তেনেকুৱা ধৰণৰ কথা যি প্ৰথম অভিজ্ঞতাতে মই যিমানখিনি শিকিছোঁ মই এক্সপেক্ট কৰি যোৱা নাছিলোঁ ইমান শিকিবলৈ পাম ইমান এনেকুৱা এজন পাৰ্চনেলিটি তেনেকুৱা মানুহৰ মানে ছত্ৰছায়াত থাকিলে মানে কোৱা যায় নহয় বহুত কথা শিকা যায় মোৰো সেইটোৱে মটিভ তেওঁৰ লগত থাকি
নিজকে কি কি মানে তেওঁৰ পৰা কি কি শিকিব পাৰোঁ আৰু ৰাইজক মোৰ ফালৰ পৰা মই নিজৰ বস্তুবিলাক তেওঁৰ পৰা শিকা বস্তুবিলাক মানুহৰ আগত আকৌ অলপ বেলেগ ধৰণে কেনেকৈ প্ৰেজেণ্ট কৰিব পাৰোঁ সেইটো মটিভ আজিলৈকে পাপনদাৰ লগত যেনেকৈ বজাইছিলোঁ তেওঁৰ পৰা যথেষ্টখিনি কথা শিকিছোঁ যেতিয়া মঞ্চত মই কেতিয়াবা অকলে মোৰ নিজৰ অনুষ্ঠান কৰোঁ সেইখিনি সময়ত বহুত মানে সহায় হয় সেইবিলাক বস্তু লাহোৱালৰ পৰা গুৱাহাটীলৈ যাত্ৰাটো কেনেকুৱা আছিলে গুৱাহাটীৰ পৰা মুম্বাইলৈ মই অকণমান তেনেকৈ চুই যাম লাহোৱালৰ পৰা যাত্ৰাটো মই কেতিয়াও ডিব্ৰুগড় টাউনলৈ আহি নোপোৱা ল'ৰা মই যিহেতু একেবাৰে গাঁৱৰ ল'ৰা টাউনলৈ আহি নোপোৱা ল'ৰাটো বাঁহী শিকিবলৈ গুৱাহাটীলৈ আহিছিলোঁ ক'ত শিকিছিলে শিকা নহ'ল মই ৰাতিপুৱা প্ৰায় 5-6টামান বজাৰ পৰা 11-12টালৈকে ৰৈছোঁ এজন দিগ্গজ মানে বাঁহীবাদক অসমৰ মানে পৰিচিত নামটো নকওঁ ৰৈছোঁ আৰু ইমানখিনি সময় ৰোৱাৰ পিছত একো নাই এইটো ইমানটোত লাগিবই ধৈৰ্য তাৰপিছতো তেওঁক ফোন চোন কৰি আহিছিলোঁ তাৰপিছতে তেওঁ ক্লাছ 9 এছিষ্টেণ্টজন লৈছিলে প্ৰথম তেওঁ ক্লাছ নলয় তাৰমানে ক্লাছ নলয় বা সেইদিনাখনিও নাই লোৱা চাগে নাজানো আৰু মোৰ আকৌ পটকৈ মানে খংটো উঠে বা বেয়া লাগে কেতিয়াবা এই তেতিয়াই কিবা কিবি হ'ল অলপ শিকা নহ'ল তেতিয়া খং উঠিলে আৰু তাৰপিছতে ভাবিলোঁ অলপ ইয়াত নহ'ব অলপ ভালকৈ শিকিব লাগিব তাৰপিছতে বৃন্দাবন গুৰুকুল ক'ত আছে য'ত ভুৱনেশ্বৰত আছে য'ত সেই মানুহজন য'ত শিকিছিলে তেওঁ য'ত শিকিছিলে তাতে এতিয়া তেখেতে লগ পায় এতিয়া লগ পালে লক্ষী বুলি ধৰি হাবতে মাতে কিন্তু সেইজন লক্ষীয়ে যে আছিলে তেওঁ গম নাপায় এতিয়াও নাপায় চাগে গুৱাহাটীলৈ কিমান চনত অহা হৈছিলে বহুত লেটকৈ আহিছিলা তুমি বহুত দেৰিকৈ আহিছোঁ কিন্তু মই পাহৰিলোঁ আপোনাক যি বছৰ লগ পাইছোঁ 15-16 মানত হ'ব তেনেকুৱা সময়তে হ'ব তাতকৈ হেৰি নাই সোনকালে নাই তাৰপিছতে গুৱাহাটীত যাত্ৰা চলি গৈ থাকিল শিকিলে বাঁহী তাৰপিছত সাৰেগামা হয়নে মুম্বাই যাত্ৰাটো কেনেকৈ হ'ল প্ৰথম যাত্ৰা কেনেকুৱা আছিল মুম্বাইলৈ মই কলিকতাৰ পৰা কানেকশ্যন আছিলে মই তেতিয়া সাৰেগামাত জি বাংলাত পাৰফৰ্ম কৰোঁতে তাতে জাজেছ থাকে শান্তনু মৈত্ৰ কৌশিক কবিতা আৰু কোনোবাজন আছিলে তেওঁলোকে খুব ভাল পালে আৰু বিশেষকৈ শান্তনু মৈত্ৰ যিহেতু মিউজিক ডাইৰেক্টৰ হয় ডাঙৰ চিনেমা কাম কৰি থাকে তেওঁ মানে ভাবিলে চাগে তেওঁৰ ফালৰ পৰা কিবা এটা ভাল পালে আৰু মোক মানুহজনো ভাল পালে কাৰণ এনেকুৱা নহয় যে বাঁহী বজোৱা মানুহ নাই তাত বহুত ভাল বজোৱা মানুহ আছে তেওঁৰ কোনো প্ৰয়োজন নাই মোৰ নিচিনা এজন আৰ্টিষ্ট অসমৰ পৰা মাতি আকৌ বম্বেত বজোৱাবলৈ গতিকে তেওঁ চাগে সেইটো মৰম মোৰ কাৰণে সেইকাৰণে প্ৰথম তেতিয়া তেওঁৱে লৈ গৈছিল মই কেতিয়াও বম্বেত গৈ ষ্ট্ৰাগল কৰা নাই আজিলৈকে বা কাম বিচাৰিবলৈ কাম বিচৰা নাই বম্বেলৈ মাতি নিছিলে লক্ষীনন্দনক সেইটো এটা ইণ্টাৰেষ্টিং কথা দেই তাত গৈ ষ্ট্ৰাগল কৰি সোনু নিগমৰ লগত বজাবলৈ কিমান মানুহ ষ্ট্ৰাগল কৰি আছে হয়নে সেইটো মই লাক বুলি ভাবোঁ সেইটো একদম লাক ভগৱানে এইটো কিবা এটা মৰম দি পঠাইছে জি বাংলাত সাৰেগামাত বজাবলৈ যোৱাৰ পিছৰ পৰা আৰু ৰৈ থাকিবলগীয়া হোৱা নাই গৈ আছে মই ৰৈ কেতিয়াও থকা নাই আগৰ পৰাই থকা নাই মানে ভাল লগা কামটো কৰি গৈ থাকোঁ আগৰ পৰাই ৰৈ থকাৰ চিষ্টেম নাই আজি মই কোনোবাই মোক কাম নাই দিয়ে বুলি এইটো নহয় মই নিজে কাম এটা বনাই লওঁ নিজৰ কাম এটা মই নিজে কৰি থাকোঁ আজি মোৰ কাৰোবাৰ লগত মই বজোৱাটো মোৰ জীৱনৰ লক্ষ্য নহয় মোৰ লক্ষ্যটো হ'ল কাৰোবাৰ লগত বজাই মই শিকা তাৰপিছত মোৰ যিটো আৰ্ট আছে সেইটো মই মানুহৰ আগত আগবঢ়াই দিয়া মোৰ মেইন মটিভ সেইটো যেতিয়া মই ডাঙৰ মানুহবিলাকৰ লগত থাকোঁ বা বজাওঁ তেতিয়া বহুত কথা শিকা যায় সেইকাৰণে সেইটোৱে মোৰ মেইন উদ্দেশ্য ৰাইট আৰু সেইকাৰণে কাম নাথাকিলে নিজৰ কাম বিচাৰি লৈ কামবোৰ নিজৰ ইউটিউব চেনেলত আগবঢ়াই দিয়া ল'ৰাজন লক্ষীনন্দন লাহন 5 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰি গৈ আছে মই কিন্তু একেবাৰে বেয়া সেইটো মানে ছ'চিয়েল মিডিয়া হেণ্ডেল কৰাত বহুত দিনৰ পিছত 3 মাহ 2 মাহৰ পিছত কেতিয়াবা এটা কণ্টেণ্ট যায় যিটো দিয়া আকৌ বাপৰে 5 কৰোৰ 2 কৰোৰ এনেকৈ ভিউজ মানে আৰু ইমান ধুনীয়া কণ্টেণ্ট দিয়ে নহয় এইটো ভাল লাগে অন্তৰৰ পৰা কওঁ আচলতে যিটো আগবঢ়াই দিওঁ সেইটো একদম মনৰ পৰা মোৰো ভাল লগাকৈ মানে তেতিয়া মানুহেও ভাল পাব বুলি মই ভাবোঁ মানে আৰু সেই কণ্টেণ্টবোৰ চাই ইমান ডাঙৰ মানুহে মেছেজ কৰে লক্ষীনন্দনক সেইটো এটা ক'ব লাগিব হয়নে কিমানে মেছেজ কৰে এটা যে ভিডিঅ' আছে যিটোত প্ৰায় 5 কৰোৰ
ভিউজ যিটো এটা বাঁহীতে বিভিন্ন ধৰণৰ চাউণ্ড মানে ট্ৰেফিকৰ চাউণ্ড এম্বুলেঞ্চৰ চাউণ্ড পুলিচৰ চাউণ্ড চব মানে সেইটোতো কেনেকুৱা কণ্টেণ্ট সেইটো কিমান ধুনীয়া লাগিছিলে আপোনালোকে চাব গৈ পেলাই লক্ষীনন্দনৰ সেই ভিডিঅ'কেইটা তাৰপিছতে পাতিম কথা একদম কিন্তু তুমি যে যিটো বাকচ লৈ ঘূৰি ফুৰা ইয়াতে তলতে আমি সজাই থৈছোঁ এই মস্ত এটা বাকচ সেই বাকচটোৰ ভিতৰতে কিমান যে বাঁহী আছে কিমান বাদ্যযন্ত্ৰ আছে সেইখিনি আছে আৰু এই বাকচটো লৈ পেলাই ঘূৰি ফুৰিছে লক্ষীনন্দন বাকচটোৰ পৰা কিবা এটা বাঁহী উলিয়াব লাগিব একদম নিশ্চয় উলিয়াম মই শুনিব মন গৈছে আজি কি উলিয়াম সেইটো নাজানো একেবাৰেতো মোৰ দৰ্শকসকলক নতুন মানে বাঁহীটো শুনি থাকে চবে বাঁহী শুনি থাকে বাঁহীও শুনাব লাগিব বাঁহী শুনাম কিন্তু যিটো বস্তু মানে আমি বেকগ্ৰাউণ্ড স্ক'ৰ ইউজ কৰোঁ ব্যৱহাৰ কৰোঁ মই বজোৱাৰ আগতে এটা কৈ লৈছোঁ কথা এটা মনত আহিছে যিহেতু যেতিয়া বম্বেত শান্তনু মৈত্ৰৰ লগত এখন চিনেমা কৰি আছিলে লষ্ট বুলি য়ামি গটামাছ সেইখন তাতে জীৱনত প্ৰথম মই এটা ইনষ্ট্ৰুমেণ্ট অৰ্ডাৰ কৰিছিলোঁ সেইদিনাখনি প্ৰথম পাইছোঁ মই ইনষ্ট্ৰুমেণ্টটো হাতত তাৰ নাম হ'ল অকাৰিনা ইনষ্ট্ৰুমেণ্টটো কাৰণ প্ৰত্যেকটো ইনষ্ট্ৰুমেণ্টৰ বজোৱা শৈলী বেলেগ প্ৰেক্টিচ লাগে আৰু ফিংগাৰিং বেলেগ তাৰ কেৰেক্টাৰটো বেলেগ তাক বজোৱাৰ সুৰটো বেলেগ হ'ব পাৰে তো সেইবিলাক শিকোঁতে অকণমান যথেষ্ট সময় লাগে আৰু অকণমান ষ্টাডি কৰিব লাগে কিন্তু মোৰ হাতত আহি পৰিছেহে তেওঁলোকে আছে এটা মানে নতুন চাউণ্ডৰ সন্ধানত বাঁহীটো নালাগে সিহঁতক সেইখন চিনেমাত তো অলপ মানে চিৰিয়াছ চিনেমা অলপ বেলেগ ধৰণৰ গতিকে গোটেই চিনেমাখনত সেই ইনষ্ট্ৰুমেণ্টটো মই মানে বেলেগ ইনষ্ট্ৰুমেণ্ট শুনাইছোঁ নাই সেইটো পচন্দ নাই কৰা আইৰিছ ফ্লুট শুনাইছোঁ ইংলিছ ফ্লুট শুনাইছোঁ ইণ্ডিয়ান ফ্লুট শুনাইছোঁ জাপানিজ ফ্লুট শুনাইছোঁ নাই সেই মই ভাবিছোঁ এইটোৱে আছে ল'ৰা তেতিয়া মই বাকীবোৰতো অনা নাই এইটো এনেই শুনাই দিওঁ এইটোনো ক'ত ভাল পাব সেইটো শুনালোঁ ইয়েই চাইয়ে আপোনালোকক মই ভাবিছোঁ এতিয়াতো পৰিলোঁ বিপাঙত এইটোতো মই নাজানো বজাবলৈ মই এতিয়া কেনেকৈ বজাম মই আজি আহিছে মোৰ হাতত মই বস্তুটো বজাব নোৱাৰো এইটোৱে লাগে এতিয়া গোটেই চিনেমাখনত এইটোৱে বাজিব তেতিয়া মই প্ৰায় তেওঁলোকৰ পৰা 5-10 মিনিট সময় খুজিলোঁ আৰু ক'লোঁ যে মোক অকণমান সময় দিয়ক এইটো যিহেতু আজি মই ইনষ্ট্ৰুমেণ্টটো অকণমান চাব লাগিব তাৰপিছত 5-10 মিনিট সময় লৈ ছাইডত বেলেগ এটা ৰুমত অলপ চালোঁ চাই মেলি গোটেই চিনেমাখনত অকাৰিনা বজাইছোঁ সেই অকাৰিনা এইটো এটা আছে চাব পাৰিম এইটো চাইনিজ ইনষ্ট্ৰুমেণ্ট হয় এইটো আমাৰ হেৰিটোৰ নিচিনা ন সুতুলিৰ পৰা ইনস্পায়াৰ মানে সুতুলি ধৰণে আৰু কিন্তু ইয়াত ফুটাবিলাক বেছি আছে ইয়াত বজোৱাৰ হেৰিটো বেছি অকাৰিনা তো ইয়াৰ শব্দটো এনেকুৱা ধৰণৰ বেলেগ চাউণ্ডটো অকাৰিনা যিটো লষ্ট চিনেমাখনত য়ামি গৌতমে অভিনয় কৰিছিল তাত লক্ষীনন্দনে এইটো বজাইছিল যিটো মেইন থিম মিউজিক আছিলে গোটেইটো এইটো ইয়াতে বাজিছে এনেধৰণে বিভিন্ন বাদ্যযন্ত্ৰ বিভিন্ন চিনেমাত বজাবলৈ চেষ্টা কৰি আছে লক্ষীনন্দনে আৰু সেয়া লষ্টত বজাইছিলে অকাৰিনা তাৰপিছত ৰামচেতুটো বজাইছিলে হয় ৰামচেতু এইটো বজাইছিলোঁ ইয়াৰ লগতে এই ৰামচেতুত বাৰু বহুত কিবা কিবি বজোৱা হৈছে কাৰণ সেইখন চিনেমাখন অলপ মানে বেলেগ ধৰণৰ অলপ পুৰণা এইবিলাক আছে আৰু চায়েন্স ফিকশ্যনো হয় অলপ সেইকাৰণে তাত ধেৰ কিবা কিবি বুজোৱা হৈছে বেলেগ ইনষ্ট্ৰুমেণ্ট বেলেগ দেশৰ কেনেকুৱা হয় চিনেমাত যেতিয়া মিউজিক দিয়া হয় মিউজিক ডাইৰেক্টৰে যেতিয়া আমন্ত্ৰণ কৰে নতুন সদায়তো নতুন বিচাৰে সদায় নতুন বিচাৰে তেতিয়া ডিফাৰেঞ্চ ষ্টুডিঅ'ৰ পৰিৱেশটো কালচাৰটো ষ্টুডিঅ' আৰু ডিফাৰেঞ্চ এনেকৈ বুজাব লাগিব ষ্টুডিঅ' আৰু ষ্টেজ দুয়োটা বেলেগ ধৰণৰ একেবাৰে বেলেগ ধৰণৰ বস্তু ষ্টেজত সদায় কি হয় কোনোবা এজনে বজাই থৈ যোৱা বস্তু এটা আজি মই এতিয়া সনুজীৰ লগত শ্ব' কৰিছোঁ বা পাপন দাৰ লগত কৰিছোঁ বা চানৰ লগতো কৰিছোঁ কৌশিকী চক্ৰৱৰ্তীৰ লগত কৰিছোঁ কিন্তু তাত কি হয় আগতে কোনোবা এজনে ভাল আৰ্টিষ্ট এজনে বজাই যিটো অৰিজিনেল গানটোত আছে সেইটো বজাই থোৱাটো মই শুনি তাক
ভালকৈ পাৰফৰ্ম কৰিব লাগে সেইটোৱে কাম ষ্টেজত কিন্তু ষ্টুডিঅ'ত কি হয় ষ্টুডিঅ'ত সদায় আপুনি মানে ফ্ৰেছ মন এটা লৈ যাব লাগিব যাতে আপুনি নতুন কিবা এটা ক্ৰিয়েট কৰি দিব পাৰে কিছুমান ডাইৰেক্টৰে নিজে বনাই দিয়ে কিছুমান আমি কৰিব লগা হয় যিটো মানে কিছুমান বস্তু বাঁহীত আমি বেছিকৈ ভালকৈ বুজি পাওঁ সেই ডাইৰেক্টৰজনতকৈ কাৰণ বাঁহীটো আমি বেছি ক্ল'জকৈ পাইছোঁ কিছুমান তেওঁলোকে আমাক এৰি দিয়ে কিছুমান তেওঁলোকেও কম্প'জ কৰে তেওঁলোকৰ হিচাপত কিন্তু যিমানে যি নহ'লেও নতুন এটা বস্তু মানে মানুহৰ কাণত পৰিবৰ কাৰণে ভাল এটা বস্তু বজাবলগীয়া হয় যিটো মানে মানুহে একেবাৰে নতুন পায় আৰু বেলেগৰ লগত মিল নথকা একেবাৰে বহুত ক্ৰিয়েটিভ মাইণ্ড এটা লৈ যাবলগীয়া হয় ষ্টুডিঅ'ত যেতিয়া বজোৱা হয় ষ্টুডিঅ'ত বজাবলৈ গ'লে মানে নতুন গান এটা ক্ৰিয়েট কৰিবলৈ গ'লে মাইণ্ডটো খালী কৰি যাব লাগে যাতে বেলেগ সুৰ মনত নাথাকে তাত নতুন লাগিব তাত নতুন কিন্তু বেছিও খালী কৰিব নালাগে মোৰ ষ্টুডিঅ'ত মই মোৰ অভিজ্ঞতাৰ পৰা কওঁ যেতিয়া বেছি খালী কৰি দিয়া হয় কেতিয়াবা কি হয় আমি শুনি থকা সুৰবিলাকে মগজত ঘূৰি থাকে তাৰ পৰাই বনি মেলি হেৰি হয় বা যিকোনো কথা গাঁথনিবিলাকো আমি যি পাতোঁ কাৰোবাৰ পৰা শুনি অলপ ইনস্পায়াৰ হৈ মেলি কোৱা যায় বা বজোৱা যায় বাঁহী কিন্তু বেছি খালী হ'লে কি হয় কেতিয়াবা আমি যে বহুত আগতে কেতিয়া শুনিছিলোঁ নাজানো মগজত এইটো সোমাই থাকি যায় কিন্তু সেই বস্তুটোৱে শুনিছোঁ মই সেইটো মনত নাথাকে সেই বস্তুটো যে এতিয়া এইটো মগজত সোমাই আছে বুলি নাজানো কিন্তু যেতিয়া খালী মগজেদি বজাই দিয়া হয় কেতিয়াবা আকৌ সেই মিলো হৈ যায় আগৰ এটা কেতিয়াবা কিছুমান বস্তু লগত সেইকাৰণে মন কৰিবলগীয়া হয় যে গান শুনিবও লাগে বেছিকৈ যাতে এইটো কাৰণে শুনিব লাগে যে কপি নহয় আৰু এটা কথা যেতিয়া ষ্টুডিঅ'ত বজাই থাকে আহে নহয় ন প্ৰডিউচাৰ হওক ডাইৰেক্টৰ হওক এক্টৰ হওক এনেকুৱা চিটুৱেশ্যন মই ক'ব লাগিব এটা ইণ্টাৰেষ্টিং মানে কথা মোৰ মনত থাকি যোৱা অভিজ্ঞতাৰ ফালৰ পৰা তাত মই এখন চিনেমা বজাইছিলোঁ লষ্টখন প্ৰথম মোৰ ডেবিউ আছিলে তাত কি হয় নতুন যেতিয়া মিউজিচিয়ান এজন বা কোনোবা নতুন মানুহ এজন যেতিয়া জড়িত হয় কামৰ লগত মেইন ষ্ট্ৰীম যিবিলাক সৰু সুৰাবিলাক চলি থাকে এইবিলাক কিন্তু মেইন ষ্ট্ৰীমত অলপ তেওঁলোকে অভিজ্ঞ ব্যক্তিয়ে বিচাৰে একেবাৰে নতুন এজন হ'লে ৰিস্ক ল'বলৈ নিবিচাৰে চিনেমাখনত গতিকে ডাইৰেক্টৰ প্ৰডিউচাৰ দুজনে আহিছিলে আৰু তেওঁলোকে কাম চাবলৈও আহিছিলে বাকীখিনিও চাবলৈ আহিছিলে লগতে মোকো চাব বুলি আহিছিলে তেওঁলোক তাৰপিছতে কি হ'ল মই বজাই আছোঁ আৰু তেওঁলোকে যিজন প্ৰডিউচাৰ যোনে চিনেমাখনত খৰচ কৰিছে তেওঁ মোক সুধিছে বজাই থাকোঁতে মই তোমাৰ এটা ভিডিঅ' ক্লিপ ল'ব পাৰোঁ নেকি বাপৰে ইমান প্ৰফেচনেল মই পাৰোঁ নেকি মই ভাবিছোঁ এই মানুহজনে মোক সুধিবলগীয়া কোনো কথাই নাই কাৰণ তেওঁৰে চিনেমা তেওঁ খৰচ কৰিছে আৰু তেওঁৱে মোক বজোৱাৰ বিনিময়ত মাননি দিছে আৰু তেওঁ ভিডিঅ' কৰিবৰ কাৰণেতো সুধিবলগীয়াটো কথাই নহয় ৰেচপেক্ট কিন্তু সেই সন্মানটো মানে মইতো একেবাৰে নতুন মোৰ প্ৰথম চিনেমা যদিও সেই বস্তুটো ভাল লাগিল মানে এইটো সাংঘাতিক এটা মানে শিকিবলগীয়া বস্তুটো একচুৱেলি ডাঙৰ মানুহ ন বলিউডৰ মানুহবিলাকৰ সৰুকো সন্মান দিব জানে ডাঙৰকো সন্মান দিব সন্মান ল'বও জানে যোনে দিয়ে সন্মান সিয়ে পায় একজেক্টলি সেইকাৰণে কিন্তু ডাঙৰ মানুহৰ লগত কাম কৰিব লাগে সেইটোৱে কথা তাৰপিছত এতিয়ালৈকেতো বহুত চিনেমাত বজোৱা হৈছে হ'ল কেইবাখনো কিমান মান হ'ল পাহৰি থাকিলোঁ কিন্তু মই বহুত নাম ল'ব পাৰি নে দুখন মই লষ্ট গম পালোঁ তাৰপিছতে ৰামচেতু গম পালোঁ তাৰপিছতে শ্বেৰ দিল বুলি এখন আছিলে পংকজ ত্ৰিপাঠী তাৰপিছতে চাউথ ইণ্ডিয়ান চিনেমাটো কেইবাখনো বজাইছোঁ কন্নড়া বুলি ৰিচেণ্টলি ৰিচেণ্ট এখন বজাই পঠিয়াইছোঁ অসমৰ পৰা বজাইছোঁ তেওঁ সেইটো চলি আছে এখন নামটো ক'বই নালাগিছিলে চাগে নাজানো অসমীয়া পডকাষ্ট সিহঁতে যদি চাই আৰু কথাটো অলপ সিহঁতে তেওঁলোকে মানে চিক্ৰেট ৰাখিব বিচাৰে কিছুমান কথা মই এবাৰ ভুলতে কি হ'ল আমি ষ্টুডিঅ'ত ডাব কৰি থাকোঁতে এই অক্ষয় কুমাৰ যিখন চিনেমাখন ৰামচেতুখন আমি ডাব কৰি থাকোঁতে মোৰ বজোৱাটো মানে পিছফালৰ পৰা ভিডিঅ' এটা ৰেকৰ্ড কৰিলোঁ আৰু আগফালে কি হয় তাত আমি পৰ্দাত চাই মেলি কৰা যায়তো ফিল্ডটোৰ কাৰণে তাৰপিছতে ভিডিঅ'ত মানে অক্ষয় কুমাৰ ফেচটো ওলাই থাকিলে তাৰপিছতে মই সেইটো হোৱাটছএপত ষ্টেটাছ লগাইছিলোঁ লগে লগে মোক ফোন কৰিছে একদম এইটো বহুত হেৰি কথা এইটো কেতিয়াও নকৰিবা এইটো মানে যদি ফেচ তাৰ এটা লুকছ আছে ন সেইটো ৰিভিল কৰিবলৈ নিবিচাৰে ফেচটো তো সেইকাৰণে নামটো আজি কওঁতে মই ভাবিছোঁ কেলৈ ভুলেই কৰিলোঁ নেকি চাউথ ইণ্ডিয়ান চিনেমা একো নাই বাৰু তেওঁলোকে অভিয়াছলি অসমীয়াটো বুজি নাপায়
নাই তথাপি সেইটো এটা মেইনটেইন কৰাটো মেইনটেইন কৰিব লাগে বাৰু একো নাই সেইটো আমি কি কথা পাতি আছিলোঁ মোৰ স্মৃতি বহুত কম সেইটোৱে পাতি আছিলোঁ যে ষ্টুডিঅ'ৰ তাৰ কালচাৰবোৰ কেনেকুৱা অলৰেডি হৈ গ'ল এইটো টপিক ষ্টুডিঅ' কালচাৰটো ক'লোৱে আমি ক'লোঁ ষ্টুডিঅ' তেনেকুৱা প্ৰফেচনেল বহুত বেছি তাৰপিছতে পাপন দাৰ কাহিনী অকণমান জানিম পাপন দাৰ পৰা চনু নিগমলৈ এই যাত্ৰাটো পাপন দাৰ লগত বিহুৰ প্ৰগ্ৰেমবিলাক কৰা হ'ল ষ্টেজ পাৰফৰ্ম কৰা হ'ল তাৰপিছৰ পৰা এনেকুৱা এটা হ'ল যে লক্ষীনন্দন লাহন পাপন দাৰ হয়নে হয় বহুত পইচাত লৈ গৈছে বহুত টকা দি পেলাই পাপন দাই লক্ষীনন্দনক লৈ গৈছে এনেকুৱা এটা খবৰ অসমৰ মিডিয়াত ওলালে বা চৰ্চা হ'ল কিমান দূৰ সত্য নাই এইবিলাক ইমান কথা নাই তেনেকুৱা আমি ইমান এনেকৈ নাভাবোঁ যিমান মানে মানুহে কথাটো বেছি বহল কৰি খুচৰি ভাবে তেনেকুৱা নহয় আচলতে ককাই ভাই নিচিনা সম্পৰ্ক আৰু মোৰ নিজে যিহেতু মই অনুষ্ঠান কোৱা কথা আছিলে এবাৰ 9খনকৈ শ্ব' কেঞ্চেল কৰিছোঁ তেওঁৰ কাৰণে সেইটো মই তেওঁক গুৰু দক্ষিণা হিচাপে মই তেওঁৰ কাৰণে আগবঢ়াইছোঁ বুলি মই ভাবিছোঁ আৰু তেওঁ বিচাৰিছে যে সেইটোৱে ডাঙৰ কথা তেওঁৰ পৰা শিকিবলৈ পাইছোঁ বহুত আৰু এবছৰ তেওঁ কম শ্ব' কৰা কথা আছিলে তাৰপিছতে যিমানখিনি কৰিলে তাৰপিছতো মই নিজৰ কেইখনমান কৰিলোঁ তেনেকুৱা ধৰণৰ কথা আৰু যিটো হয় কিছুমান মানুহে পাপন দাৰ লগত বজোৱাৰ পিছত দেখিছে কিছুমান মানুহে আগতেই জানে বা মোৰ নিজৰ ইউটিউব চাই কিন্তু কিছুমানে চিনি পায় তো সেইটো থাকিব একো নাই আৰু মেইন কথাটো মই ভাবোঁ কি এটা সময়ত জিতুল সোণোৱালৰ লগত জুবিন গাৰ্গে কীবৰ্ড বজাইছিলে এতিয়া সেইটো কথা ভাল কথাহে তেওঁৰ পৰা শিকিছিলে চাগে নিশ্চয় কিবা এটা অভিজ্ঞতা পাইছে জিতুল সোণোৱালৰ পৰা প্ৰভাৱ আছে সেইকাৰণে আজি তেওঁ ইমান এজন দিগ্গজ কলাকাৰ আমি নৱপ্ৰজন্মই তেনেকৈ আমাৰ ডাঙৰবিলাকৰ পৰা শিকিব লাগিব আৰু তেওঁলোকৰ ওচৰত সান্নিধ্যত থাকি যি পাৰোঁ লৈ পাছত আমি আগবঢ়াই দিব লাগিব আগবাঢ়ি যাব লাগিব মই পাতিম লক্ষীনন্দনে নিজৰ বেণ্ড তৈয়াৰ কৰিছে আৰু হয়তো অহা বছৰ তেখেতে নিজে ষ্টেজ পাৰফৰ্ম কৰিব এইবছৰ কৰিলোঁ আৰু তাত সংগীত আৰু বাদ্যযন্ত্ৰ একেলগে কেনেকুৱা মজা হ'ব ভাবি চাওক বহুতে চাইছে তেখেতৰ অনুষ্ঠান অহা বছৰলৈ আৰু বেছি ভালকৈ কৰিবলৈ তেওঁ আগবাঢ়িছে পাতিম এইটো কথা একদম তাৰপিছতে মই পাতিম চনু নিগমৰ কথা ষ্টেজ কেনেকুৱা হয় সেই তেওঁৰ কালচাৰটো কেনেকুৱা হয় আৰু যেতিয়া তেখেতৰ লগত একেখন মঞ্চত বজোৱা হয় সেইটো মানে সেইটো এটা আচৰিত ধৰণে বুলি ক'লেও মই অলৰেডি জম্মু কাশ্মীৰত লক্ষীনন্দনে ষ্টেজ শ্বেয়াৰ কৰি আহিলে চনু নিগমৰ সৈতে এতিয়া দিল্লী মুম্বাই আদি কৰি ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন দেশলৈ তেখেতক আমন্ত্ৰণ কৰা হৈছে একেলগে চ' এখন ষ্টেজ পাৰফৰ্ম কৰি আহিলে আৰু অলপ আগতে টিকট আহিলে দিল্লীলৈ গৈ আছে ইয়াত বহাৰ লগে লগে টিকটটো আহিছে জম্মুত কেনেকুৱা লাগিলে বঢ়িয়া একদম ধুনীয়া নেচাৰেল জেগা আৰু তাৰ মানুহবিলাকো ভাল আৰু প্ৰথম অনুষ্ঠান কৰোঁতে অভিজ্ঞতা এনেকুৱা মানে সেইটো ভাইব মই কেতিয়াও পোৱা নাই আজিলৈকে আগতে মই চানৰ লগতো কৈছোঁ কিন্তু তেওঁৰ লগত পাৰফৰ্ম কৰাৰ হেৰিটো বেলেগ তেওঁৰ এটা মানে মানুহজনৰ ষ্টাৰ মানে এটা কি বুলি ক'ম এতিয়া এইটো তেওঁৰ এনেকুৱা এটা গুণ আছে যিটো মানুহ এজন যেতিয়া আগফালৰ পৰা খোজকাঢ়ি আহে মানে এজন ষ্টাৰ আহিছে বুলি মানে যিটো ভাইব অহাৰ লগে লগে গোটেই বেলেগ ধৰণৰ প্ৰিপেৰেশ্যন মানে আৰু শ্ব'ৰ আগত আমাৰ লগত কথা পাতি প্ৰত্যেকজন মানুহক সাৱটি ধৰে প্ৰত্যেকজন মানুহক এবাৰ খবৰ লয় কেইটা বজাত পালেহি ঠিকে আছে নাই 20-25জন মানুহক প্ৰত্যেকজন মানুহক পাৰ্চনেলি এজনকৈ চবকে হাক এটা কৰি তেওঁ পজিটিভিটিটো এনেকৈ স্প্ৰেড কৰে তাৰপিছতে গোটেইখিনি আমি বহি এজনে ক'ব আজি এইকেইটা গান আমি পাৰফৰ্ম কৰিবলৈ আমি লৈছোঁ তেওঁ ক'ব এইটো গান নলওঁ এইটো গান ল'ম চিলেকশ্যন হ'ব বহি তাৰপিছতে চবেই হাতত ধৰি গোল চাৰ্কেল কৰি অলপ সময় মানে প্ৰে কৰা যায় শ্ব'টো ভাল হোৱাৰ কাৰণে ইমান বেছি প্ৰিপেৰেশ্যন মানে তেওঁ চাগে মোক কোৱা মতে মইতো বেছি অভিজ্ঞ নহয় তেওঁৰ লগত বেছি আৰম্ভ কৰিছোঁহে কিন্তু তেওঁ চাগে 2-3 ঘণ্টা আগৰ পৰা তেওঁ শ্ব'ৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকে য়োগা কৰি থাকে তেনেকুৱা ধৰণৰ কিমানটা গান গায় তেখেতে 40টাটো একদম 40টা গায় ন 40টাটো গায় কথা কয় নে গান গায় আমাৰ ইয়াততো বহুতে আজিকালি কথাৰ মাজতহে গান গায় মানে কি হয় চবৰ পাৰফৰ্ম কৰা হেৰিটো বেলেগ কালচাৰটো বেলেগ চব কিছুমানে আকৌ কথাৰ মাজত গুলজাৰ চাহাবৰ অনুষ্ঠান থাকে অনুষ্ঠানটোৱে কথাৰ হয় তাৰ মাজত গান থাকে
সেইটো শুনিবলৈ যায় মানুহে কিন্তু গায়কবিলাকৰ গান শুনিবলৈ যায় মানুহে প্লেবেক ছিংগাৰৰ গান শুনিবলৈ যায় গুলজাৰ চাহ লিষ্ট যিহেতু তেওঁ কথা শুনিবলৈ তেওঁৰ লগত আমি যাওঁ বা পাপন দা কেতিয়াবা যায় গাবলৈ কেতিয়াবা চেৰাই ঘোষাল যায় তেনেকুৱা তো তেওঁ কথা কয় তাৰপিছত সেই কথাটোৰ পৰা এটা গান সৃষ্টি হয় গানটো আমি পাৰফৰ্ম কৰোঁ তেনেকুৱা কথাৰ মাজত গানৰ মাজত কথা বেলেগ বেলেগ ধৰণৰ চবৰে হেৰি থাকে শৈলী থাকে পাৰফৰ্ম কৰে কিন্তু সোনুজিৰ কথাটো অলপ বেলেগ তেওঁ কথা খুব কম কয় আৰু 5 ছেকেণ্ডো গেম নাথাকে এইটো গানৰ পিছত এইটো গানত 5 ছেকেণ্ডো নাথাকে ইমান ফাষ্ট আৰু যদি কেতিয়াবা কিবা এটা কথা কয় সেই কথাটো পুৰা প্লেণ্ড একদম ধুনীয়া আৰু যিটো মানুহে আমোদ পাব ক'লেও খুব বেছি 1 মিনিট সেইটো এটা মানে স্ক্ৰিপ্টেড বুলি ক'ব নহয় জাষ্ট সেইটো এটা মানে আৰ্টেই হয় মানে কথা কোৱাৰ আৰ্ট ভালৰ মাজত তেওঁ ভাল কথা কয় মানে সেই কথাটোতো মানুহে মানে মজা পায় এনেকুৱা নহয় যে জিটি কৈ দিব বিশ্বাস এইবিলাক অভিজ্ঞতা আচলতে মই সেই যিহেতু মই নিজে লগ পোৱা নাই দেখা নাই গতিকে লক্ষীনন্দনে তেওঁৰ লগত যিহেতু ষ্টেজ শ্বেয়াৰ কৰিছে বাহিৰে গতিকে এইবিলাক কথাটো জানিবই লাগিব আৰু মোৰ জনাবলৈ মন গৈছে আপোনালোকৰ লগত কিমান ডাঙৰ ক্ৰু থাকে তেওঁৰ লগত সোনু নিগমৰ লগত ক্ৰুটো ভালেখিনি থাকে তেওঁ বডিগাৰ্ড থাকে মেনেজমেণ্ট টীম থাকে কেইবাজনো মিউজিচিয়ান আছে 25-30 জন থাকে মিনিমাম থাকে 20 জন মানটো থাকে তেওঁৰ লগত 30 জন মানুহ থাকিব আৰু চাগে ভাল হওক আৰু ভাল হওক এনেকৈ গৈ থাকে আৰু ভাল লাগিব চ' কথাও পাতিছোঁ যিহেতু সোনু নিগমেও গানৰ মাজত কথা কয় তো কথাৰ মাজত অকণমান বাঢ়ি শুনা হ'ল নিশ্চয় ছুটিকে কিবা এটা শুনাই দিছোঁ ভাল লাগে সুৰ এটা সুৰ আছে মোৰ প্ৰিয় এয়াৰ মানৰ কম্পজিশ্যন হয় মই অকণমান বজাইছোঁ ছুটিকে একদম বাঁহীৰ সুৰত কি আছে লক্ষী মানে হিৰুদাৰ কবিতাটো যিটো বাঁহী জুবিন দাই গীত কৰিলে সেইটোতো শুনিলে শুনি থাকিব পাৰি তোৰ সুৰ আচল ধৰি বহুত দূৰ যাওঁ গুচি বুলি কয় যে নোহোৱা নহয় কথাটো কাৰণ মই নিজে কানেক্ট কৰিব পাৰোঁ এইটো কাৰণে যেতিয়া মনটো অশান্ত হয় যেতিয়াই মানুহে কয় ন আজিকালি বহুত বেলেগ বেলেগ ধৰণৰ ৱৰ্ড ইউজ কৰে ইংলিছত মানুহৰ মন বেয়া লগাটো একেটা বস্তুকে সেই সময়খিনিত যেতিয়া বাঁহীটো তুলি লওঁ অকলে মই নিজৰ কাৰণে যেতিয়া বজাওঁ তেতিয়া মনটো কোনোবাখিনিত শান্ত কৰাত যথেষ্টখিনি সহায় কৰে আৰু যিমান দুখ যিমান কষ্ট যিমান ডিপ্ৰেছড যি বস্তু থাকক ডিষ্টাৰ্ব যিমান থাকক মগজত যেতিয়া 1 ঘণ্টা 2 ঘণ্টা বাঁহীটো বজাই দিয়া যায় ৰিয়াজ কৰা যায় নিজৰ কাৰণে তেতিয়া সেই গোটেই বস্তুখিনি যে একোৱেই নহয় এইবিলাক একো সাধাৰণ কথা বুজায় মোক বাঁহীটোৱে লক্ষীনন্দনৰ কাৰণে বাঁহীৰ সুৰটো নিজৰ কাৰণে মেডিটেশ্যন হয়নি হয় নিজৰ কাৰণে ব্যায়াম হয় মই নিজৰ কাৰণে বজাওঁ আচলতে মানুহে মোক মৰম কৰি মাতিছে সেইটো মানুহৰ কথা মই নিজৰ কাৰণেহে বজাওঁ মই অলপ চেল্ফিছ হয় মই নিজৰ কাৰণে বাঁহী বজাওঁ মানুহে ভাল পাইছে সেইটো মানুহৰ মৰম বাঁহীৰ সুৰত দুখ থাকে বুলি কয় বাঁহীৰ সুৰত আনন্দ থাকে নে দুখ থাকে নে ব্যাকুলতা থাকে নে বাঁহীৰ সুৰত এটা বস্তু থাকে কি থাকে বাঁহীত জীৱন থাকে কেনেকৈ গম পায়নে মই ৰিলেট কৰোঁ বাঁহীটোক তেনেকৈ বাঁহী জীৱনত আপোনাৰ জীৱনত যেনেকৈ উঠা নমা আছে আপোনাৰ জীৱনত বহুত ডাঙৰ ডাঙৰ কিবা কিবি ডাউনফল হৈছে আপুনি বহুত এটা সময়ত
ষ্ট্ৰাগল কৰিবলগীয়া আছে আকৌ আজি আপুনি ইমান ধুনীয়াকৈ গ্ৰ' কৰিছে সেই যে উঠা নমাটো এটা জীৱনটো সুন্দৰ কৰি তোলা নাই ভাল লাগিছে বা আপোনাৰ এতিয়া ক'বলৈ ভাল লাগে বা মই ভাল পাওঁ বা চাই মানুহে আপোনাৰ ষ্ট্ৰাগলটো চাই আজি ইমান ধুনীয়াকৈ কাম কৰি আছে সেইটো আপোনাৰ জীৱনটো শুৱনি কৰি দিছেতো সেই বস্তুটোৱে বাঁহীত যেনেকৈ আঙুলিকেইটা আমি উঠা নমা কৰোঁ সেই উঠা নমাটোৰ লগত যেতিয়া ভালকৈ উঠা নমা হ'ব তাৰ পৰা যিটো সুৰ ওলাব সেইটো শুনিবলৈ শুৱলা হয়নে মানে তেনেকুৱা ধৰণৰ কথা মই ভাবোঁ যে বাঁহীৰ আঙুলিৰ উঠা নমাত জীৱনৰ উঠা নমাৰ মানে সম্পৰ্ক আছে আৰু জীৱন মানে বাঁহী মোৰ কাৰণে এনেকুৱা প্ৰশ্নবিলাক ভাল লাগে মোৰ শুনি যিহেতু বাঁহীৰ কথা পাতি আছোঁ লক্ষীনন্দনৰ কথা পাতি আছোঁ আৰু এটা কথা সুধি থওঁ বহুতে কয় বাঁহী বজালে উশাহ আমি উশাহক লৈ আমি ব্যায়াম কৰোঁ ন চৌহম কৰোঁ বা আমি যিখিনি কৰোঁ আমি উশাহ লৈ অনুলোম বিলোম প্ৰাণায়াম এই গোটেইখিনি আমি কৰোঁ আৰ্ট অফ লিভিঙো সেই একেই উশাহক লৈ কৰা হয় ত' বাঁহী যেতিয়া প্ৰেক্টিচ কৰা হয় ৰাতিপুৱা গধূলি নিজৰ স্বাস্থ্যৰ কাৰণে কেনেকুৱা হয় তোমাৰ এইটোতো জানিবলগীয়া কথা চিম্পল চায়েন্স এইটো আৰু উশাহটো যেতিয়া মই দীঘলকৈ উশাহ ল'ব লগা হয় দীঘলকৈ দেৰিলৈকে এৰিব লগা হয় যিমান দেৰিলৈকে পাৰোঁ সেইটোতো চাগে য়োগাটো আছে তো সেই একেধৰণৰ বস্তু লাংছৰ কাৰণে ভাল এনেকুৱা আৰু মেডিটেশ্যন হয় বাঁহী তুমি কেতিয়া বজাই ভাল পোৱা ৰাতি নে ৰাতিপুৱা নে দুপৰীয়া নিৰ্দিষ্ট সময় নাই মন গ'লে বজাই ভাল পোৱা কেতিয়াবা 2টা বজাতো উঠি বজাওঁ ৰাতি কেতিয়াবা মন গ'লে নবজাওঁ কেতিয়াবা দুপৰীয়া 12টা বজাত গৰম লাগি থাকিলেও বজাওঁ মানে ডিপেণ্ড কৰে মনটোৱে কেতিয়া বিচাৰে এনেকুৱা হৈছেনে বাঁহীৰ সুৰ শুনি কোনোবা দৌৰি আহিছে লক্ষীনন্দনৰ ওচৰলৈ আহি পেলাই কৈছে আৰু অকণ বজোৱা দৌৰি অহা নাই মই প্ৰথম এটা ইনচিডেণ্ট ক'বলৈ খুজিছোঁ সেইটো ক'ৰবাত কৈছোঁ মই সেই কৈ ভাল লাগে আচলতে যেতিয়া মই বম্বে গৈছিলোঁ শ্ব' কৰিলোঁ এজন দাদাৰ বাৰ্থডে আছিলে পিছদিনাখনি মোৰ তাত এজন দাদা থাকে তেওঁৰ বাৰ্থডে চেলিব্ৰেট কৰিবলৈ আমি মেইন ড্ৰাইভ গুচি গ'লোঁ গিটাৰ লৈ বাঁহী লৈ অলপ আৰু ফূৰ্তি মুডত আছিলোঁ আৰু তেতিয়া আমি কালি নিচিনা যিহেতু আমি বহিলোঁ প্ৰায় 3 মান বাজিল তাৰপিছতে আমি তাতে উৎপাত কৰিলোঁ ফূৰ্তি কৰিলোঁ মেইন ড্ৰাইভ সাগৰৰ কাষত চিঞৰ বাখৰ কিবা কিবি তাৰপিছত বাঁহী বজালোঁ গান বজালোঁ তাৰপিছতে আমাৰ প্ৰায় 4টামান বাজিল তাৰপিছতে বজাই থাকোঁতে মানে কেতিয়াবা কি হয় কথা পাতি থাকিলে কথা ওলাই গৈ থাকে তেনেকৈ কেতিয়াবা বাঁহী বজালে বাঁহী ওলাই গৈ থাকে তো সেইদিনা এনেকুৱা হ'ল আমি 4মান বজাত মানুহবিলাক খোজকাঢ়িবলৈ আহে খোজকাঢ়িবলৈ আহে তাৰপিছতে আমি তেতিয়া গিটাৰ লৈ এজন বহি আছে আৰু ছাইডত মোৰ এজন দাদা তেওঁ গিটাৰ বজাই আছে মই বাঁহী বজাই আছোঁ মই বাঁহী বজালে প্ৰায় চকু মুদি বজাওঁ যেতিয়া মই মানে মন প্ৰাণ ঢালি বজাওঁ তেতিয়া চকু মুদি বজাওঁ তেতিয়া আৰু বজাই প্ৰায় আধা ঘণ্টামান বজালোঁ চকু মুদি আছোঁ কোনো মাত মতা নাই ভাল লাগিছে তাৰপিছতে আধা ঘণ্টামানৰ পিছত মই যেতিয়া বজাই অলপ ৰেষ্ট লওঁ বুলি চকুকেইটা মেলিছোঁ আগফালে প্ৰায় 5-6মান মানুহ ৰৈ আছে কোনো চাউণ্ড নাই কৰা এটা একদম পিন ড্ৰপ চাইলেণ্ট যেতিয়া মই বজাই সামৰিছোঁ চকু মেলিছোঁ চবেই ক্লেপ কৰিছে মই কি হৈ গ'ল এইটো ইয়াততো আমি ফূৰ্তি কৰিবলৈ আহিছিলোঁ তাৰপিছতে গোটেই আগফালে মানুহ তাৰপিছত চবেই ৰিকুৱেষ্ট কৰিছে চবেই ক্লেপ কৰিছে গোটেই মানুহ আগফালে এজনে তাত মানে মেইন ড্ৰাইভৰ তাত চাহ তাহ এনেকুৱা দোকান চোকান নাই নহয় চাহ তাহ দোকান নাই তাত নাছিলে সেইখিনি জেগাত এজন মানুহে কেব ভাড়া কৰি গৈ আমাৰ কাৰণে চাহ আনিছে বিস্কুট আনিছে কেক আনিছে মই বোলো কি হৈছে এইটো ইয়াত এতিয়া কনচাৰ্ট নিচিনা হ'ল দেখোন 4-5শ মানুহ কম নহয়তো যথেষ্ট মানুহ হৈছে তাৰমানে তাৰপিছত এটা সময় আহিল মই তেওঁলোকৰ ৰিকুৱেষ্টটো মই পেলাব নোৱাৰোঁ বজাই আছোঁ তাৰপিছত এটা সময় আহিল পুলিচ আহি গ'ল পুলিচে আঁতৰাই পঠিয়াবলগীয়া হৈছে আকৌ বেলেগ এটা জেগাত বহিছোঁ আকৌ চব তাত গৈ কিনে আহিছে তো কি হ'ল এনেকৈ বজাই যেতিয়া শেষ হ'বলৈ হ'ল তেতিয়া এজন মানুহ ৰৈ আছে শেষলৈকে চব গ'ল দুপৰীয়া বেলি ওলাল মানে 7-8টা বাজিল আমি আছোঁ তেনেকৈ তাৰপিছতে কথা পাতি সেই মানুহজন যোৱা নাই তেওঁ মোৰ ওচৰলৈ আহিলে ক'লে আপুনিতো বহুত আচ্ছা বজায়া তো আচ্ছা লগা आपसे मिलके शेक टेक কৰিলে अभी काम की बात करते हैं ओके কৈছে মই এখন এনেকৈ হেৰি কৰি আছোঁ এটা গান কৰি আছোঁ সেইটো মই আপুনি বজাটো বিচাৰিছোঁ মই জীৱনৰ
শান্তনুময়তো সেইটো এটা বেলেগ কথা কিন্তু জীৱনৰ প্ৰথম মুম্বাইৰ কাম তেওঁৰ জৰিয়তে বুলি মুম্বাইয়ে দিছে মোক ৰাইজে দিছে মেৰিন বিচৰ সন্মুখত তাৰ ৰাইজে দিছে এইটো এটা খুব ছাকচেছ ষ্টৰী বাহ তোমাৰ জীৱনৰ হেৰি কোন যোনে লৈ গৈছে হাতত ধৰি বল ঢোলৰ পৰা হওক বাঁহীৰ পৰা হওক অসমত হওক মুম্বাইত হওক 2 বা 3জন মানুহৰ যদি নাম ক'ব লাগে ঢোলত লৈ যাব নহয় আচলতে মই নিজে খেদি যাম মোক আঁতৰালৈ নালাগে যা বুলি ক'লেও মই যামেই মোৰ সেইটো স্বভাৱ কিন্তু নাম ক'ব লাগিব মই শিকা গুৰু আছে কেইবাজনো ঢোল শিকিছিলোঁ তেতিয়া বিতুপন দুৱাৰা বুলি এজন আছিলে আমাৰ তাৰে বা প্ৰখেন বৰা আছিলে তাৰপিছতে তুলসী ওজাদেৱ তেওঁ এতিয়াতো নাই বাৰু তো তেওঁলোকৰ পৰা যথেষ্টখিনি শিকিছোঁ ঢোল তেনেকুৱা ধৰণৰ কথা বাঁহীটোত জিদত শিকিছে খঙত বহুত মানুহ থাকে যি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰে বা নাম ল'ব লাগে মাজে মাজে এতিয়া নাম কাৰ ল'ম মই নামটো বহুত মানুহ আছে তেনেকুৱা এজন মানুহ নহয় এজনৰ নাম ক'লে বহুত মানুহ থাকি যাব কাৰণ মই এতিয়া ধৰি লওক কেতিয়াবা পথাৰত হাল বাই থাকোঁতে কোনোবা এজনে কিবা এটা গুণগুণাই থাকিলেও কি গুণগুণাইছিলে এইটো বুলি সুধোঁ সেইজনো মোৰ গুৰু তেনেকৈ গুৰু বহুত আছে এতিয়া মই কাৰ কথা ক'ম নালাগে ঢোল বজোৱা বাঁহী বজোৱা সুতুলি বজোৱা যিমান আমাৰ যিবিলাক বাদ্যযন্ত্ৰ আছে প্ৰায়খিনিয়ে তুমি বজোৱা আৰু কি বজাই ভাল পোৱা আগতে বজাইছিলোঁ মানুহ তাৰপিছতে মানে মাৰপিট কৰা নহয় মই খেলিছিলোঁ আগতে সেইটো কথা কৈছোঁ মাৰ্চেল আৰ্ট কৰিছিলোঁ তেতিয়া মানে এইটো আপুনি বজোৱা কথা সুধিলে মই কেনেকৈ কৈছোঁ তেতিয়া মাৰ্চেল আৰ্ট কৰিছিলোঁ বজাওঁ মানে কি আৰু ধৰি লওক এতিয়া আমি মাৱাচী বুলি কওঁ মাৱাচী গেৰি এইটো কেকৰ নাম পিঠিত যেতিয়া মাৰোঁ ঢাই যিটো চন সেইটো বাজিছেনে বজালোঁ বা মুখত যেতিয়া পৰে তেতিয়া বাজে তেনেকুৱা ধৰণৰ তেতিয়া খেলাৰ সময়ত আছিলে এইবিলাক গম পালোঁ বা এতিয়া বাৰু ইমান নাই আঁতৰি আছে আৰু প্ৰশ্ন আছে মোৰ 2-3টা আৰু বেছি দীঘলো নকৰিম আৰু শেষত মই নতুন বেণ্ডৰ কথা পাতিম নতুন বেণ্ড মানে অহা বছৰনো কি হ'ব কেনেকুৱা ধৰণৰ প্লেনিং তাৰ আগতে বাকচৰ পৰা আৰু কি ওলাব বাকচৰ পৰা ওলাবলগীয়া বহুতেই আছে এতিয়া কি ওলাম বা বাকচৰ পৰা কেইবাটাও বাদ্যযন্ত্ৰ হাতত তুলি লৈছে লক্ষীনন্দনে তাৰ ভিতৰত এতিয়া কি বজায় তাৰ আগতে এটা প্ৰশ্ন কৰিব মন গৈছে বাদ্যযন্ত্ৰ মাজে মাজে মানুহে ক্ৰিয়েট কৰি থাকে বনাই থাকে বহুতক দেখিছোঁ নতুন ক্ৰিয়েট হৈ থাকে বজাই থাকে কেতিয়াবা ট্ৰাই কৰিছানে কিমাননো বজাম নিজে বনাম মোৰ বেছিভাগ বাঁহী মই নিজে বনোৱা কিন্তু নতুন সৃষ্টিৰ কথা কৈছোঁ নতুন সৃষ্টি এটা বস্তু বনাইছিলোঁ মই সেইটো দুদুক বুলি এটা ইনষ্ট্ৰুমেণ্ট আছে আৰ্মানিয়ান দুদুক বুলি নহয় সেইটো আৰ্মানিয়ান এটা ইনষ্ট্ৰুমেণ্ট আছে যিটো বস্তু ইয়াত নাই ইণ্ডিয়ান এভেইলেবল নাই যাৰ চাউণ্ডটোৰ কাৰণে মানে মই ক'ত এতিয়া বাহিৰত তেতিয়া নাযাওঁ বাহিৰত এইটো ইণ্ডিয়াত নথকাৰ কাৰণে মই মানে অভাৱত পৰি মানে বনাবলগীয়া আছিলে বাঁহৰ পৰা সেইটো কাঠৰ বনায় আৰু তাত কিবা বিশেষ এজোপা গছৰ মানে পাত থাকে আৰু মই সেই বস্তুটো অলপ বেলেগ ধৰণৰকৈ চেষ্টা কৰিছিলোঁ বনাবলৈ পেপাৰটো যেনেকৈ নলটো সৰু থাকে বাজে ফুৱালে সেই বস্তুটোকে ডাঙৰ চাইজত বাঁহীৰ চাইজত এচটা হেৰি বনালোঁ জিভা বুলি কওঁ তাৰপিছতে ফুৱালে যিটো চাউণ্ড ওলায় সেইটো নাম চাম দিয়া নাই এতিয়ালৈকে তেনেকুৱা ধৰণৰ এটা বস্তু চেষ্টা কৰিছিলোঁ আৰু কিবা কিবি আছে চাগে মই লক্ষী বুলি দি দিবা সেইটো তাৰপিছতে আৰু আছে সেইটো দুদুক নিচিনা চাউণ্ড কৰে আৰু আছে কেইবাটাও ইনষ্ট্ৰুমেণ্ট মই পাহৰিছোঁ সৰু সুৰা ভাল লাগে ন নিজে ক্ৰিয়েট কৰা নিজে বনোৱা গগনা বজাব পাৰি একদম গগনা বজাব পাৰি কিন্তু গগনাটো বেলেগ ষ্টাইলত বজাম বুলি কৈছিলা মানে 6/8 নহয় বোলে কিবা গগনাটো সাধাৰণতে আমাৰ বাজে এনেকৈ বাজে কিন্তু মই মানে আমাৰ নিজৰ ইনষ্ট্ৰুমেণ্টবিলাক মোৰ ক্লাছিক ফ'ক বেণ্ডটো বনোৱাৰ সেইটোৱে উদ্দেশ্য যে আমাৰ লোকবাদ্যবিলাক অকল অসমৰ বিহুতে নহয় বা বৰগীততে নহয় বা নেগেৰা নামতে নহয় বেলেগ ক'ৰবাতো যাতে ব্যৱহাৰ কৰিব পাৰি তেনেকৈ ধৰণকৈ বজাবৰ কাৰণে মোৰ ইনষ্ট্ৰুমেণ্টেলবিলাকত চেষ্টা কৰোঁ তো গগনাটো মই 6/8 শুনিছোঁ চবেই শুনিছে 7/8 বজাই চাওঁ অকণমান
ওকে এতিয়া মই ধিনা 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 এনেকৈও ট্ৰাই কৰি থাকিব পাৰি এনেকৈ পাৰি আৰু বেলেগ বেলেগ বহুত আছে আমি 9 মাত্ৰাৰ মত্তা তালতো কৰিব পাৰোঁ বা ঝাপ তালতো কৰিব পাৰোঁ 10 মাত্ৰাৰ এক তালতো কৰিব পাৰোঁ 16 মাত্ৰাৰ ত্ৰিতালতো কৰিব পাৰোঁ তো চবতে চেষ্টা কৰিব লাগে নিজৰ ইনষ্ট্ৰুমেণ্টটো তেতিয়াহে বাহিৰৰ মানুহবিলাকে আমাৰ ইনষ্ট্ৰুমেণ্টটো অলপ গুৰুত্ব দিব বা তেওঁলোকে বিচাৰিব আমি এতিয়া অসমীয়া হিচাপে অভিয়াছলি আমি ইউজ কৰিম বা অসমীয়া এজনে মুম্বাইত থাকি অনুৰাগ দেৱতে যেনেকৈ কৰি আছে অসমীয়া হিচাপে কৰিব তো বাহিৰৰ যোন অসমীয়া নহয় অনা অসমীয়াজনে আমাৰ ইনষ্ট্ৰুমেণ্টটো ব্যৱহাৰ কৰিবলৈ নিজে বিচাৰিব নাই মই সেইটো মানে ভাবোঁ মানে কাৰণ আজি আমেৰিকা লণ্ডনত অসমীয়া মানুহে আমাৰ ইয়াৰ পৰা বিহুটো মাতি তাত পাৰফৰ্ম কৰা আৰু অসমত পাৰফৰ্ম কৰা একেটাই কথা যদি আমাক আমেৰিকানে মাতিছে বিহু পাৰফৰ্ম কৰি ঢোল বজাবলৈ ভাল কথা যদি আমাক বম্বেত তেওঁলোকো বেলেগ সম্প্ৰদায়ৰ মানুহে আমাৰ ইনষ্ট্ৰুমেণ্টটো বিচাৰি কিনি মাতিছে বজাবলৈ সেইটোহে আচল কথা বা বেলেগ এটা সংগীতত বিহুত নহয় বেলেগ কিবাহত বজাবলৈ মাতিছে যেনেকৈ আমি কেতিয়াবা এতিয়া আমাৰ বিহু মঞ্চত আৰ্টিষ্টবিলাকে পিছফালে কংগাটো লৈ বজাই থাকে আফ্ৰিকান ইনষ্ট্ৰুমেণ্ট অসমীয়া নহয় অসমীয়াজনে বজাই থাকে কিন্তু ইনষ্ট্ৰুমেণ্টটো বেলেগ দেশৰ সেই একেধৰণে যদি আফ্ৰিকাত আমাৰ ইনষ্ট্ৰুমেণ্টটো ব্যৱহাৰ কৰে ঢোলটো ব্যৱহাৰ কৰকচোন নেগেৰাটো কৰকচোন সেইটো চেষ্টা মোৰ জীৱনত ক্লাছিফক বেণ্ডটো বনোৱা আৰু মোৰ এলবাম এটা বনাইছোঁ ক্লাছিফক বুলি তো বেলেগ ধৰণৰ ইনষ্ট্ৰুমেণ্টটো কেনেকৈ আমি পাৰফৰ্ম কৰিব পাৰোঁ বজাব পাৰোঁ বেলেগ বেলেগ কি পচিবিলিটিছ আছে কৰিবলৈ তেতিয়া মানে বাহিৰৰ মানুহবিলাকেও যাতে আমাৰ ইনষ্ট্ৰুমেণ্টটো বিচাৰক বা বাহিৰত প্ৰচাৰ হওক তুমি যিমানখিনি ইনষ্ট্ৰুমেণ্ট বজোৱা চব মুখেৰে বজোৱা প্ৰায়খিনি মুখ হাত চবেই বজোৱা সেইটোৱে মুখ হাত চবেই বজোৱা নেগেৰা ঢোল খোল সেইখিনি আছে যিখিনি মানে এতিয়া লক্ষীনন্দন বুলি ক'লে আমি বাহিলে গুচি যাওঁ একদম একদম হয়নে লক্ষীনন্দন যে বাকী সকলোবিলাক ইনষ্ট্ৰুমেণ্ট বজায় সেই কথাটো মানে ষ্টেজত যেতিয়া দেখা পাওঁ তেতিয়া গম পাব আপোনালোকে বা যেতিয়া তেওঁৰ ইউটিউব চেনেলত যাব তেতিয়া আপোনালোকে গম পাব এই টেগটো কেনেকৈ লাগি গ'ল যে লক্ষীনন্দন বুলি ক'লে বাহি টেগটো নাই এইটো মানুহৰ কথা মানুহে যিটো বেছি ভাল পায় যিটো মানে মৰম যিটো বেছি বস্তুত দিয়ে সেইটোৱে বুলি ভাবি লোৱা যায় মইতো ছবিও আঁকো গান আগতে সৰুতে গাইছিলোঁ কিন্তু অভ্যাস নাই এতিয়া ৰিয়াজ নাই কিন্তু কৰিব লাগিব সেইটো কৰিম সময় আহিব কিন্তু মানে এতিয়া মানুহে বাঁহীটো এই সময়ত বৰ্তমান সময়ত বাঁহীটো বেছি ভাল পাই আছে পাছত চাগে বেলেগ কিবা ভাল পাব সেইটো ঘৰত কোন কোন আছে মোক সেইটো মা মই ভাইটি আমি 3জন আৰু অন্তৰত কোন আছে অন্তৰত মা আছে মাও আছে বাঁহীও আছে চাগে বাঁহীটো বাৰু মিউজিক আছে সংগীত আছে সংগীত মানে আৰ্ট আছে মই সুধিছিলোঁ ঘৰত কোন কোন আছে ঘৰত মা দেউতা নাই মা ভাইটি আৰু মই অন্তৰত মা দেউতা আছে মাটো আছে ঘৰত দেউতা আছে তেন্তে দেউতা আছে সঁচাকৈ গাৰ্লফ্ৰেণ্ড আছে নাই বৰ্তমান গাৰ্লফ্ৰেণ্ড বুলি ক'লেতো ছোৱালী বান্ধৱী বাপৰে ছোৱালী বান্ধৱী তেনেকৈ ক'ব গ'লে বন্ধু হিচাপে খুব কমেই আছে কিন্তু আছে ছোৱালী ফ্ৰেণ্ডছ আছে বহুত তাৰ মিনিংটো এইটোৱে নহয় জানো ছোৱালী বান্ধৱী আছে প্ৰেয়সী আছে প্ৰেয়সীক মই মাক ভাল পাওঁ সৰুৰ পৰাই হ'ব ধন্যবাদ এতিয়া আহিলোঁ বেণ্ডৰ কথালৈ যোৱা বছৰ পাৰফৰ্ম কৰা হ'ল তাৰ মাজে মাজে সুযোগ উলিয়াই হয়নে পাপনদাৰ লগত কৰাৰ পিছতো কৰা হ'ল অহা বছৰলৈ কি কোৱা নাই জানো কৰিম বুলি ক'লে কৰোঁ য়েছ অহা বছৰলৈ কি হ'ব একেবাৰে ফুল ফ্লেজেড অহা বছৰ ফুল ফ্লেজেড কি থাকিব সংগীত থাকিব তাত মই মোৰ বন্ধু এজন আছে আপুনি হয়তো কেনেবাকৈ চিনি পাব পাৰে ঋতুৰাজ মেধি হয় আমাৰ লগত আমি দুজনে এদিন আমি দুজনে ভাল বন্ধু বিচনাত শুই থাকোঁতে গৰমত দুইটা গেঞ্জি পিন্ধি শুই আছোঁ জীৱনত কি কৰিম ভাবি আছোঁ মানে তেতিয়া আমি ভাবিছিলোঁ যে আমি এনেকৈ মই কৈছোঁ তাৰমানে মই এনেকৈ বেণ্ড এটা কৰিম এনেকৈ কৰিম মানুহৰ মাজত আমি অকণ বেলেগকৈ নিজৰ চিনটো থৈ যাব লাগিব তেতিয়া সি কৈছিলে আপুনি কি অকলে কৰিব নেকি মোক একো ইনভলভ নকৰে নেকি
মই কৈছোঁ যে এনেকৈ হ'লেতো ভালেই কথা। এতিয়া আমাৰ অনুষ্ঠানটো এনেকুৱা হ'ব, মোৰ বন্ধু তেওঁ 8:30 বুজিছোঁ অনুষ্ঠানটোৰ 8:30 মানে এইটো নহয় যে আজিকালি অনুষ্ঠানবিলাকত কি হয় চাউণ্ড চেক কৰোঁতে 1 ঘণ্টামান মানুহে বৰ খাই যায় খুটুং খাটাং শুনি। সেই সময়খিনিত তেওঁ মানুহৰ লগত কথা পাতিব, কমেডি কৰিব, ধেমালি কৰিব, মানুহক আমোদ দিব। সেইটো এটা তেওঁ বেলেগ পাৰফৰ্মেঞ্চ, মানে গোটেই বস্তুটোৱে পোৱা যাব তাত। কমেডিয়ান এজন বেলেগকৈ মাতিব লগা নহ'ব, এংকৰ এজন বেলেগকৈ মাতিব লগা নহ'ব। তাৰপিছত কেতিয়াবা এটা গান কেতিয়াবা মই গুণগুণাম, কেতিয়াবা ইনষ্ট্ৰুমেণ্ট বজাম, কোনোবা দিনাখনে অনুষ্ঠানখন মই ঢোলেৰে আৰম্ভ কৰিম, ঢোলৰ এটা চাপৰে, কেতিয়াবা মই গগনা বজাই আৰম্ভ কৰিম। এইবাৰ মই গগনাত নচুৱাইছোঁ মানুহ, অকল গগনাত। কাৰণ কথাটো কি হয়, বহুতে বিহু চিঞৰি থাকে। মই তেতিয়া তেওঁলোকক কৈছোঁ যে ঠিক আছে, বিহু চিঞৰিছে ভাল কথা, বিহুটো ভাল পাওঁতো, কিন্তু বিহু ভাল পাবলৈ হ'লে আজি নহয়, আজিৰ আগদিনাখন যেতিয়া হুঁচৰি কম্পিটিশ্যন হয়, বিহুৱতী হয়, আপোনালোক তেতিয়া আহিব, তেতিয়া আচল বিহুটো পাব তাত। এতিয়া মোৰ লগত গীটাৰ বাজি আছে, কীবৰ্ড বাজি আছে, এইবিলাক নহয়তো, সাংস্কৃতিক সন্ধিয়াহে হ'ল। এইটো সাংস্কৃতিক সন্ধিয়াই হ'ল। আপোনালোকে বিহু বিচাৰিছে যদি আগদিনাখনে আহিব, শুনিব। ঠিক আছে, আপোনালোকে বিহু বিচাৰিছে, তেন্তে বেলেগ একো নাবাজে, অকল গগনা বাজিব, আপোনালোকে গগনাত নাচিব পাৰিবনে? কিন্তু মানুহে যথেষ্ট সঁহাৰি জনাইছে, চবেই নাচিছে গগনাত জঁপিয়াই। মানে লক্ষীনন্দনে এইটো কৈছে নেকি, যদি দুদিনীয়া অনুষ্ঠান পাতিছে, 1 আৰু 2 বহাগ, ঠিক আছে, 2 বহাগত জুবিন গাৰ্গ আহিব, 1 বহাগত লক্ষীনন্দনে সকলোকে বিহু নচুৱাব। বিহু বুলি নহয়, মোৰ অনুষ্ঠানটো চব বস্তুৱে থাকে, গোটেই মডাৰ্ণৰ পৰা চব থাকে। কিন্তু মই কি কওঁ, 1 বহাগত নচুৱাম বুলি নাই কোৱা। মই কৈছোঁ যে ৰাইজ যিবিলাক ডেকা চেঙেলীয়ে বিহু বিচাৰি কিনে উৎপাত কৰে ষ্টেজত, তেওঁলোকক অনুৰোধ জনাইছোঁ যে তেওঁলোকে যিদিনাখনি হুঁচৰি কম্পিটিশ্যন হয় সেইদিনাখনি আহক, তেতিয়া বিহু নামটো ৰকৈ পাব, তেতিয়া বিহু নামটো ভালকৈ পাব, শুনিবলৈ, শিকিবলৈ। যেতিয়া বিহুৱতী হয় তেতিয়া চাবলৈ আহক, সেইদিনাখনি মানুহ নাথাকে, চিট খালী, তেওঁলোকে কম্পিটিশ্যন কৰি থাকে, মানুহ আগফালে অকল যোন কম্পিটিশ্যন কৰিবলৈ আহে তেওঁলোক জাজ বহি থাকে, তেওঁলোক বহি থাকে, চকী খালী। মোৰ ফালৰ পৰা মই তেওঁলোকক এইটো অনুৰোধ জনাইছোঁ যে বিহু চিঞৰাকেইজনক বিশেষকৈ তেওঁলোকে বিহুটো, ভাল বিহুটো, পিয়ৰ বিহুটো শুনক, সেইদিনাখনি পাব। সঁচাকৈ লক্ষী, এনেকুৱা হৈ গৈছে এতিয়া, ইমান জেঠলৈকে বিহু আদৰণি, বিহু সামৰণি, মানে সাংস্কৃতিক সন্ধিয়াই এজন ছিংগাৰক মাতি বিহু গোৱাটোৱে সেইটোহে বিহু, এনেকুৱা হৈ গ'ল আমাৰ কালচাৰটো। একজেক্টলি আমাৰ সেইটো কালচাৰ নাছিল, একদম পথাৰত আছিল বিহু, গছৰ তলত আছিল বিহু, সেয়া আছিল আমাৰ গছৰ তলৰ বিহু। একদম সেই বস্তুটো আজিকালি ৰাখি থৈছে। ৰাতি বিহু আছে আমাৰ মটক সম্প্ৰদায়ত এতিয়াও আছে। আপোনাক মই এদিন কৈছিলোঁ চাগে, গছতলৰ বিহু আমাৰ গাঁৱত এতিয়াও হয়। মঞ্চৰ বিহুৰ উপৰিও গছতলৰ বিহু এতিয়াও হয়, ভাত বিহু আছে, এইখিনি আছে পৰম্পৰা। কিন্তু অকল বাৰু এইখিনি বেছিকৈ ক'লে বহুত হৈ যাব, বেলেগ একো নাই। অহা বছৰলৈ নিশ্চয় লক্ষীনন্দনক আপোনালোকে বিচাৰিব মানে এনেও বিচাৰিব। তো বহুতখিনি কথা পাতিলোঁ একদম, আৰু ভাল লাগিল অহাৰ কাৰণে। আৰু মোৰ ভাল লাগিল যে লক্ষীনন্দন লাহনৰ প্ৰথমটো ইণ্টাৰভিউ আমি কৰিছিলোঁ, আৰু আজি 9 বছৰ পিছত আকৌ বহিলোঁ। এইটো বহুত এটা ভাল লগা কথা, নতুন কথা পাতিলোঁ। আৰু দুটা আছে কিবা কিবি। এইটো কি হয়? এইটো ৰেকৰ্ডাৰ বুলি কয়, এইটো জাপানীজ ইনষ্ট্ৰুমেণ্ট হয়, বাঁহীৰ নিচিনাই, বাঁহীতকৈ অলপ বেলেগ। কৃষ্ণই কি বজাইছিলে? মুৰলী বুলি কয়, কিছুমানে বাঁহী বুলি কয়। মুৰলী কোনটো কয় আৰু বাঁহী কোনটো কয়? একেটাইতো, যেনেকৈ চিফুং বুলি ক'লে বাঁহী বুলি নুবুজাই জানো? বজায়, একেটাই কথা। কিন্তু এইটো ধৰা এনেকৈ বজায়, আৰু এটা এনেকৈ বজায়, সেইটো বাঁহী। আৰু এইটো ৰেকৰ্ডাৰ, এইটো মুৰলী নহয়, এইটো ৰেকৰ্ডাৰ, এইটো জাপানীজ ইনষ্ট্ৰুমেণ্ট হয়। অ'কে, ৰেকৰ্ডাৰ ৰেকৰ্ডাৰ বুলি কয় এইটো, ৰেকৰ্ডাৰ ফ্লুট। অ'কে, এইটো জাপানীজ হয়। ইমানবিলাক দেশৰ ইনষ্ট্ৰুমেণ্ট কেনেকৈ বিচাৰি বজাইছা তুমি? কেনেকৈ পাইছা? খুচৰি আৰু মোৰ মানে এটা হেৰি আছে, শিকাৰ বহুত মানে সেই পোক আছে, ভোক আছে, দুইটাই আছে। শিকিবলৈ জেদটো আছে, শিকিবলৈ খুব মানে মই আগ্ৰহী সদায়, যাৰ পৰা হ'লেও। বেলেগ দেশত বেলেগ ইনষ্ট্ৰুমেণ্টবিলাক কেনেকৈ বজায়, কি কৰে, বহুতক পাইছোঁ। মই কেতিয়াবা সিহঁতৰ নিচিনা চিন্তা কৰিবলৈ চেষ্টা কৰোঁ, সিহঁতৰ নিচিনা থাকিবলৈ চেষ্টা কৰোঁ, তেতিয়া সেই ইনষ্ট্ৰুমেণ্টটো মই ভালকৈ বজাব পাৰিম নিচিনা ফিল হয়। সিহঁতৰ চিন্তাধাৰাটো কি সেইটো জানিবলৈ চেষ্টা কৰোঁ, তেতিয়া সিহঁতৰ চিন্তাদি যেনেকৈ বাজে সেই বস্তুটো আচলতে। এতিয়া অসমীয়াজনে অভিয়াছলি ঢোলটো ভালকৈ বজাব, এতিয়া বাহিৰত যিমান ভাল পাৰ্কাশ্যন বজোৱা মানুহজনৰ ঢোলটো সেনেকৈ নোৱাৰিব, কাৰণ আমাৰ নিচিনা ভাবিব লাগিব তেতিয়াই ঢোলটো সেনেকৈ বজাব। সেইকাৰণে মই ভাবোঁ যে
মই জাপানিজ নিচিনা এসপ্তাহমান মই ভাবিম, সিহঁতৰ বস্তুবিলাক চাম, ভিডিঅ' চাম, সিহঁতৰ কথা শুনিম, গান শুনিম, সিহঁতি খাই কি সেইটো চাম, পাৰিলে সেইটো খাম। তেতিয়া মই ইনষ্ট্ৰুমেণ্টত ইনভলভ হ'ব পাৰোঁ, ইনভলভ হৈ তাক কেনেকৈ বজাব লাগে। এটা ইনষ্ট্ৰুমেণ্ট এজন শিল্পীৰ, ধৰা এতিয়া বাঁহীটো লক্ষীনন্দনৰ মানে দেহৰ এটা অংগৰ নিচিনাই হৈ নাযায়নে? সেইটো নহয়, কেনেকৈ হ'ব এইটো? ফিল কৰা। এইটো দেহৰ অংগ নহয় আচলতে। এইটো কি বুলি ক'ব পাৰিবা? ইনষ্ট্ৰুমেণ্টৰ এজন শিল্পীৰ কি হ'ব পাৰে? ইম'চন হ'ব পাৰে। ইম'চন হয়, দেহৰ অংগ বুলি ক'লে দেহৰ অংগ নহয়। মানুহে বহুতে কয় বাঁহীটো উশাহৰ খেল বুলি, উশাহৰ খেল, আঙুলিৰ খেল বুলি কয়। মই কওঁ সেইটো ইম'চন হয়, অন্তৰৰ খেল হয়। মনৰ পৰা বজোৱা বস্তুটোহে মানুহে বাজে। এনেইতো উশাহটো আপুনিও ল'ব জানে, আঙুলিকেইটা বলাই দিবলৈ আপুনিও পাৰিব। আপোনাৰ মনৰ পৰা যিটো সুৰ সৃষ্টি হ'ব, অন্তৰৰ পৰা যিটো আপুনি প্ৰাণ ঢালিব বাঁহীৰ সুৰত, সেই সুৰটোৱে মানুহে ভাল পাব বুলি মই ভাবোঁ। এই ৰেকৰ্ডাৰটো শুনো অকণমান শুনো। ৰেকৰ্ডাৰ জাপানিজ এটা ইনষ্ট্ৰুমেণ্ট। তাৰপিছতে শেষত এটা প্ৰশ্ন, কিমান দূৰ যাবলৈ মন বাঁহীৰ সুৰত আচলত ধৰি, ইনষ্ট্ৰুমেণ্টৰ আচলত ধৰি, ৰাইজক লৈ কিমান দূৰলৈ যাবলৈ মন? জীয়াই থকালৈকে, যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে। আৰু জীৱনটোক কেনেকৈ সজোৱা? জীৱন মানে কি? জীৱন মানে মই কৈছিলোঁ দেখোন, বাঁহীৰ উশাহৰ কৈছিলে যিটো উশাহ নিশাহৰ এটা খেল জীৱন, মই ভাবোঁ। আপছ এণ্ড ডাউন। আৰু বাঁহীৰ উঠা নমা, আঙুলিৰ উঠা নমাৰ লগত জীৱনৰ উঠা নমাৰ সম্পৰ্ক আছে। উঠা নমাবিলাকে জীৱনটো ধুনীয়া কৰি তোলে, তেনেকৈ আঙুলিৰ উঠা নমাবিলাকে মোৰ উশাহ নিশাহবিলাকে বাঁহীৰ সুৰটো ধুনীয়া কৰি তোলে। প্ৰেম সম্পৰ্কে এটা কিবা ক'ম বুলি কৈছিলা, প্ৰেম মানে কি? জীৱন সম্পৰ্কে আমি ভাবিলোঁ, ক'লোঁ। প্ৰেম সম্পৰ্কে, প্ৰেমটো এটা সাংঘাতিক বস্তু, চবৰে বেলেগ বেলেগ ডেফিনেশ্যন আছে। মানে মই আপোনাক প্ৰথমতে কিবা এটা শুনাই ল'ব বিচাৰিছোঁ। এইটো মই বহুত ভাল বস্তু এটা ডিছকভাৰ কৰিছোঁ, ৰাইজে শুনাটো বহুত মানে দৰকাৰী। আপোনাক শুনাই ল'ব বিচাৰিছোঁ, তাৰপিছত আপুনি মোক ক'ব, তাৰপৰা আপুনি কি বুজিলে, তাৰপিছত মই আপোনাক ক'ম। এতিয়া কথাটো হ'ল, আপুনি কি বুজিলে? প্ৰেম মানে মই একো নুবুজিলোঁ, ময়ো নুবুজিলোঁ। এতিয়া বুজিলে নে আপুনি? বুজিলোঁ। প্ৰেম সেইটোৱে, প্ৰেম সেইটোৱে। আল্টিমেট দিছে। থেংক ইউ, ভাল লাগিল। এইটো ৰিপ্লাই চবকে আপোনালোকে দিব, প্ৰেম মানে কি? আন্দা ৰসকলা বাহুবলী, এইটো মনে খুব ভাল কয় ন, সেইটোতে তেনেকুৱা ধৰণৰ কথা। ভাল লাগিল একদম, এইটো ৰিপ্লাইটো ভাল লাগিল মোৰ। থেংক ইউ। আমি যথেষ্ট সময় কথা পাতিলোঁ, আৰু শুভেচ্ছা থাকিলে। অসমবাসী ৰাইজে বহুত বেছি মৰম দিছে তোমাক, আৰু সেই মৰম লৈ পেলাই আগুৱাই গৈ থাকে। একদম যিমান পাৰোঁ চেষ্টা কৰিম নিজৰ আমাৰ অসমখনক আগবঢ়াই লৈ যাবৰ কাৰণে, অসমখনৰ লোকবাদ্যবিলাক। হয়, শেষ এনেকৈ কৰোঁ বুলি ভাবিছোঁ, সুৰত গুচি যাওঁ। ঠিক আছে। তোমাৰ ভাল লগা আটাইতকৈ যিটো বস্তু মোক দি থৈ যোৱা, বাঁহীৰ সুৰ। মোৰ ভাল লগা চবেই ভাল লাগে, মই বজালে 2 ঘণ্টা লাগিব ভাল লগাটো বজালে। নালাগে, সেইটো ৰিয়াজ, সেইটো নালাগে। এনেকুৱা এটা দি থৈ যোৱা, মই বিদায় ল'ম, বিদায় লোৱাৰ লগে লগে সেইটো কিবা এটা, সেইটো ৰাইজ গুচি যাব, আমাৰ দৰ্শক গুচি যাব। হ'ব, ঠিক আছে।
আৰু একো নকওঁ, বিদায় ল'লোঁ। ধন্যবাদ। ধন্যবাদ।